Hello everyone. আজি মই ইন্ডিয়ান কমোডিটি মার্কেটৰ ওপৰত এক্সপ্লেইন কৰিম কেইটামান অতি ইম্পৰ্টেণ্ট কথা আৰু আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু ইন্ডিয়ান কমোডিটিজ মার্কেট হওক বা গ্লোবেল মার্কেট হওক সকলো মার্কেটতে সায়েন্টিফিক টেকনিক্যালাইজে 100% কাম কৰে আজি বহুতে কোৱেশ্যন কৰে যে ইন্ডিয়ান মার্কেটত বা ইন্ডিয়ান ষ্টকত ইকুইটিত বা অপশন সেলিংত টেকনিক্যালাইজে কাম কৰে নে নকৰে কিন্তু বস্তুটো কি আপুনি যদি এপ্লাই কৰিব জানে আপুনি যদি মার্কেট স্ক্যানিং কেনেকৈ কৰে সেইবিলাক টেকনিক জানে আপুনি যদি ইচিমকু কি বস্তু জানে আপুনি যদি মেছা এডপ্টিভ মুভিং এভাৰেজ বা ফলোইং এডপ্টিভ মুভিং এভাৰেজ যেটো আমি মামা ফামা বুলি কওঁ সেই স্পেচিয়েল টেকনলজিবিলাক আপুনি জানে আপুনি যদি অসম অসিলেটৰ ওয়াইল্ডাৰ জানে তেতিয়া আপুনি যিকোনো মার্কেটত অতি সহজতে এন্ট্ৰি আৰু এক্সিট কৰিব পাৰিব কিন্তু মার্কেটৰ এন্ট্ৰি এক্সিটটো কৰিবলৈ হলে মাল্টি টাইম ফ্ৰেম স্ক্যানিংটো অতি ইম্পৰ্টেণ্ট হয় আৰু ফাইনান্সিয়েল মার্কেটৰ মাল্টি টাইম ফ্ৰেম স্ক্যানিং সেইটো ইমান পাৱাৰফুল বস্তু হয় যত নেকি আজি যিসকল মাল্টি মিলিয়নৰ বা বিলিয়নৰ ট্ৰেডাৰ আছে তেওঁলোকে এইটো ষ্ট্ৰেটেজি ফলো কৰে আৰু সেইটো ষ্ট্ৰেটেজি ফলো কৰি একচুয়ালি লছ নহয় মাল্টি টাইম ফ্ৰেম স্টেটিং আপোনাৰ যেটো স্ক্যানিং ষ্ট্ৰেটেজি আছে সেইটো যদি আপুনি ফলো কৰে কিন্তু অতি ইম্পৰ্টেণ্ট কথা ৰিস্ক ম্যানেজমেন্ট আজি ফাইনান্সিয়েল ট্ৰেডিংৰ সকলোতকৈ ইম্পৰ্টেণ্ট আজি সাবজেক্ট হৈছে ৰিস্ক ম্যানেজমেন্ট আমাৰ যেটো ইয়াত ফাইনান্সিয়েল ট্ৰেডিংৰ বহুত বেলেগ বেলেগ টেকনলজি আছে বহুত বেলেগ বেলেগ থিওৰি আছে সকলোতকৈ ইম্পৰ্টেণ্ট থিওৰি হৈছে ৰিস্ক ম্যানেজমেন্ট আপুনি যদি ৰিস্ক ম্যানেজমেন্ট জানে আপুনি যদি মাল্টি টাইম ফ্ৰেম স্ক্যানিং সিস্টেম জানে আপুনি যদি ইন্ডিকেটৰছ কম্বিনেশন জানে আপুনি যদি ট্ৰেডিং সাইকোলজিৰ যিবিলাক আমাৰ ধৰা বন্ধা ৰুল আছে সেইখিনি জানে আপোনাৰ ট্ৰেডিং কৰি জেনেৰেলি লছ নহয় যদিহে আপুনি অপশন বাইংটো বাদ দিয়ে অপশন বাইংত কিন্তু লছ হোৱাটো 100% কনফাৰ্ম আৰু এইখিনিতে মই এটা অতি ইম্পৰ্টেণ্ট কথা কওঁ আজি বহুতে মোক আৰু এটা কুৱেশ্যন সোধে যে ট্ৰেডিং মানে নেটৱৰ্কিং নেকি এতিয়া মই কওঁ যে ট্ৰেডিং মানে কোনো নেটৱৰ্কিং নহয় আপুনি ফৰেক্স মাৰ্কেটতে কাম কৰক আজি ক্ৰিপ্টো মাৰ্কেটতে কাম কৰক ইণ্ডিয়ান মাৰ্কেটতে কাম কৰক নেটৱৰ্কিং বিজনেছৰ লগত ট্ৰেডিংৰ কোনো মতলব নাই আপুনি আজি নিজৰ কেপিটেল লৈ আপুনি নিজেই কাম কৰিব তাত আপুনি বেলেগক কেপিটেল দি পেলাই তাত আকৌ নেটৱৰ্কিং কৰিব তাৰ পৰা আকৌ বেলেগক কেপিটেল যাব সেইবিলাকৰ লগত ট্ৰেডিংৰ কোনো মতলব নাই কিন্তু কপি ট্ৰেডিং বুলি বস্তু এটা আছে সেইটো এটা বেলেগ বস্তু হয় সেইটো নেটৱৰ্কিং নহয় সেইটো থ্ৰু এআই গোটেই ওয়াৰ্ল্ডত বা গোটেই ইণ্ডিয়াত বস্তুটো ইয়াত ডিটেক্ট হৈ থাকে অটোমেটিক্যালি যেটো মাষ্টাৰ ট্ৰেডাৰ একাউণ্টৰ পৰা আমাৰ বেলেগ বেলেগ একাউণ্টত যায় মাষ্টাৰ ট্ৰেডাৰ একাউণ্টছ আমাৰো আছে গতিকে সেই বস্তুটো এটা বেলেগ ধৰণৰ কনচেপ্ট এটা কিন্তু আপুনি নেটৱৰ্কিং বিজনেছটোৰ লগত ট্ৰেডিংৰ কোনো মতলব নাই আৰু সেইটো পঞ্জি স্কিম বুলি কয় জেনেৰেলি ক্ৰিপ্টোকাৰেন্সি বা টোকেন বা ফৰেক্সৰ নামত বহুত নেটৱৰ্কিং হৈ থকা দেখা যায় কিন্তু নেটৱৰ্কিঙৰ লগত ট্ৰেডিংৰ কোনো মতলব নাই এতিয়া মেইন কনচেপ্টত আপুনি যদি ইণ্ডিয়ান মাৰ্কেটত কাম কৰে ফাৰ্ষ্ট আপুনি কি কৰিব আপুনি যদি ইণ্ডিয়ান কমোডিটিজ মাৰ্কেটত কাম কৰে আপুনি ফাৰ্ষ্ট ডিটেক্ট কৰিব লাগিব গ্লোবেল মাৰ্কেট গ্লোবেল কমোডিটিজ কি আজি ট্ৰেকিং হৈ আছে আজি গ্লোবেল কমোডিটি হওক সিলভাৰ হওক আজি মই ইয়াত সিলভাৰ ডিটেক্ট কৰি দেখুৱাম গ্লোবেল মাৰ্কেটত আৰু ইণ্ডিয়ান মাৰ্কেটত ডিটেক্ট কৰিম আপুনি দুটা বস্তু সিংক্ৰনাইজ হৈ থাকে দুটা বস্তু একেলগে কম্বাইনিং কৰি পেলাই আপুনি যেতিয়া কাম কৰিব আপোনাৰ ট্ৰেডিংত কমোডিটিজ ট্ৰেডিংত কেতিয়াও লছ নহয় আৰু এইখিনিতে এটা কথা কওঁ যিসকলে ট্ৰেডিং কৰিবলৈ আহে আজি বহুতে ট্ৰেডিংৰ কথা কয় তেওঁলোকে 5,000 10,000 কেপিটেল লৈ আহে আপুনি 5,000 10,000 কেপিটেল লৈ ট্ৰেডিং কৰিব মাৰ্কেটত নোৱাৰে মিনিমাম আপোনাৰ 1 লাখ কেপিটেল ট্ৰেডিং কৰিবলৈ লাগিবই আৰু যদি নাথাকে তেতিয়া আপুনি কি কৰিব অপশন বাইং কৰিব আৰু অপশন বাইংটো যে ফাইনান্সিয়েল ছুইচাইড গোটেই বিশ্বত জানে গোটেই পৃথিৱীত জানে তেতিয়া আপোনাৰ এদিন 10,000 টকা জিৰ' হ'ব নেক্সট দিনা 10,000 জিৰ' মানে জিৰ' হৈ আপোনাৰ জীৱনৰ সমস্ত ইনকাম অপশনতে আপোনাৰ বৰবাদ হৈ যাব কিন্তু অপশন সেলিংটো তেনেকুৱা নহয় অপশন সেলিংৰ ওপৰত মই স্পেচিয়েল কোৰ্স বা স্পেচিয়েল ষ্ট্ৰেটেজি মই ইয়াত এক্সপ্লেইন কৰিম এতিয়া মই সিলভাৰটো ইয়াত ট্ৰেকিং কৰি দেখুৱাম আৰু সিলভাৰ ট্ৰেকিং কেনেকৈ কৰে তাৰ সেইটো বস্তু মই এক্সপ্লেইন কৰিম আৰু আপুনি অনলি সিলভাৰ বুলি নহয় আপুনি যিকোনো মাৰ্কেটত আপুনি কাম কৰিব পাৰিব আপুনি যদি সাইন্টিফিক টেকনিক্যালাইজৰ যিবিলাক ধৰা বন্ধা ৰুলছ আছে ধৰা বন্ধা ৰুলছ এণ্ড ৰেগুলেশ্যনছ আছে সেইবিলাক যদি আপুনি জানে আপুনি অনলি সিলভাৰ বুলি নহয় আপুনি যিকোনো মাৰ্কেটত আপুনি কাম কৰিব পাৰিব কিন্তু আপুনি এটা কথা মই কিন্তে কওঁ কোনো এডভাইজাৰত কোনো নিউজ চেনেলে হওক বা কোনো কোম্পানী হওক বা কোনো আপোনাৰ টিপছ প্ৰভাইডাৰ হওক কোনো মেগাজিন হওক কোনো বস্তুকে আপুনি ফাইনান্সিয়েল মাৰ্কেটত ব্লাইণ্ডলি ফলো কৰিব নোৱাৰে আপুনি যেতিয়ালৈকে নিজেই মাৰ্কেটটোৰ ওপৰত কণ্ট্ৰলিং নাহে আপোনাৰ যেতিয়ালৈকে নিজৰ কেপচাইঙত ট্ৰেডিংটো নহয় তেতিয়ালৈকে আপুনি কোনো মানুহক ব্লাইণ্ডলি ফলো কৰিব নোৱাৰে না আপুনি মোক ব্লাইণ্ডলি ফলো কৰিব পাৰিব
না আপুনি XYZ বেলেগ মানুহজনক আপুনি ব্লাইণ্ডলি ফ'ল' কৰিব পাৰিব। সেই ষ্ট্ৰেটেজিটো যেতিয়ালৈকে কাম নকৰে তেতিয়ালৈকে আপুনি ক'ব নোৱাৰে যে সেই ষ্ট্ৰেটেজিয়ে কাম কৰিব। এইটো অতি ইম্পৰ্টেণ্ট কথা। কিন্তু বস্তুটো কি, আজি এটা ভিডিঅ'তে গোটেই ষ্ট্ৰেটেজিবিলাক 100% দেখাই দিয়াটো অলপ দিগদাৰ হ'ব, কিন্তু সেইবিলাক লাহে লাহে মই সকলোৱে এক্সপ্লেইন কৰিম। এতিয়া মই ইয়াত মই লৈ লৈছোঁ চিলভাৰ, মই ইয়াত দেখুৱাইছোঁ চিলভাৰৰ আজি প্ৰাইচ কি চলি আছে মই গোটেই ইয়াত এনালাইজ কৰিছোঁ। ইয়াত মই চিলভাৰৰ চাৰ্ট ইয়াত মই খুলি লৈছোঁ, আৰু ইয়াত আপোনালোকে চাব ইয়াত চিলভাৰ ডিটেক্ট হৈ আছে। এইটো ইয়াত ফাৰ্ষ্ট আমি চাম, ইয়াত টাইম ফ্ৰেমটো আমি চাম, ইয়াত কি টাইম ফ্ৰেমত গোটেই বস্তুটো চলি আছে এনালাইজ কৰা বস্তুটো ফাৰ্ষ্ট আমি চাম টাইম ফ্ৰেম। এনালাইজ আমি কৰিবলৈ আমি ফাৰ্ষ্ট আমি টাইম ফ্ৰেম চাব লাগিব। ইয়াত মই এইটো ফাৰ্ষ্ট আমি চাব লাগিব টাইম ফ্ৰেম, ইয়াত কি টাইম ফ্ৰেমত গোটেই বস্তুটো চলি আছে। এইটোৰ 1 মিনিট লাগি আছে, 1 মিনিটত 1 মিনিট 5 মিনিটত সেইবিলাক টাইম ফ্ৰেমত আপুনি ভুলতো ট্ৰেড নকৰিব। যদি সেইবিলাকত সোমাবলৈ যায় ট্ৰেডিংটোতো এটা জোৱা হৈ যাব, যদি আপুনি 1 মিনিট 5 মিনিটত ট্ৰেডিং কৰিবলৈ যায়। এইটো চাওক চিলভাৰ, এইটোতো ইয়াত এতিয়ালৈকে 1 ঘণ্টাৰ গোটেই ট্ৰেণ্ডটো ডাউন চলি আছে। ইয়াত মই অনলি ছিংগুল চাৰ্টখন লৈছোঁ, বেলেগ ইণ্ডিকেটৰ এপ্লাই কৰিম এতিয়া মই। ইয়াত ছিংগুল চাৰ্টখন চাই আপুনি ক'ব পাৰে চাওক ইয়াত ট্ৰেণ্ডটো চিলভাৰৰ এইখিনিৰ পৰা এইখিনিলৈকে আপোনাৰ কণ্টিনিউৱাছলি ডাউন হৈ আছে চিলভাৰৰ ট্ৰেণ্ডটো। চিলভাৰৰ ট্ৰেণ্ডটো আপুনি ইয়াত ডাউন হৈ আছে। আৰু নেক্সট হৈছে কি, ইয়াত এই পাৰ্টিকুলাৰ পৰ্চনটোত অলপ ষ্ট্ৰাগল কৰিছে ওপৰলৈ যাবৰ কাৰণে, কিন্তু যাব পৰা নাই, কাৰণ ইয়াত অলৰেডি ইয়াত মুভিং এভাৰেজ ক্ৰছ কৰা নাই, আৰু মষ্ট প্ৰবলি এই লেভেলটোলৈকে আহি পেলাই সি বাউন্স কৰিব। প্ৰিভিয়াছ হাই আৰু ল'টোৱে ইন ফিউচাৰ ছাপৰ্ট বা ৰেজিষ্টেঞ্চ লেভেল হয়। এইটো সকলোৱে জনা উচিত যে প্ৰিভিয়াছ হাই এণ্ড ল'টোৱে হৈছে ইন ফিউচাৰ ছাপৰ্ট এণ্ড ৰেজিষ্টেঞ্চ লেভেল। এতিয়া মোক বহুতে কয় যে আপুনি টেকনিকেল ইণ্ডিকেটৰ এপ্লাই কৰে বা আপুনি ইচিমকুটোৰ ওপৰত ইম্পৰ্টেঞ্চ দিয়ে বা এনেকুৱা ধৰণৰ বহুত কথা কয়, কিন্তু বস্তুটো কি, আপুনি মাৰ্কেটত টেকনিকেল ইণ্ডিকেটৰ আপুনি এপ্লাই কৰিবই লাগিব। টেকনিকেল ইণ্ডিকেটৰ এপ্লাই নকৰাকৈ আপুনি মাৰ্কেটত কাম কৰিব নোৱাৰে। এতিয়া জাষ্ট মই এটা চিম্পুল টেকনিকেল ইণ্ডিকেটৰ মাৰ্কেটত মই ইয়াতে ল'ম, আৰু এইটো লৈছোঁ মই জাষ্ট এটা চিম্পুল ইণ্ডিকেটৰ মই লৈছোঁ। এইটো হৈছে আপোনাৰ কম্পিটিশ্যন ইণ্ডেক্স কমডিটি চেনেল ইণ্ডেক্স CCI। মই ইয়াত CCI-টো লৈছোঁ, ইয়াত বেছি ইণ্ডিকেটৰ এপ্লাই কৰা নাই, মই জাষ্ট CCI-টো ইয়াত মই এপ্লাই কৰিছোঁ। এইটো CCI মই এপ্লাই কৰিছোঁ ইয়াতে, যিটো কয় কমডিটি চেনেল ইণ্ডেক্স CCI। আপোনালোকে বেলেগ বেলেগ ইণ্ডিকেটৰ চাব পাৰে। CCI-টো কমডিটি ট্ৰেডিং কৰিবৰ কাৰণে জানিলে এপ্লাই কৰা হয়, আৰু ইয়াতে -100ৰ পৰা +100ৰ ভিতৰত বস্তুটো ঘূৰে, আৰু এইটো হৈছে আপোনাৰ এটা মিড ৰেঞ্জ হয়। আৰু এতিয়া অলৰেডি এই পাৰ্টটোত মাৰ্কেটটো মই এইটো চাই লওঁ, মিড ৰেঞ্জতে আছে এইটো CCI। এতিয়া মই ইয়াত টাইম ফ্ৰেমটো চেঞ্জ কৰিম এগেইন। মই টাইম ফ্ৰেম ইয়াত মই ডেইলি মই ইয়াত চাম। ইয়াতে মই এতিয়া ফাৰ্ষ্ট 4 আৱাৰ্ছ, নেক্সট আহিলে ইয়াত মই 2 days 1 day ডেইলি চাৰ্ট মই ইয়াতে চাম চিলভাৰৰ। মই ইয়াত ডেইলি চাৰ্ট চাম। ডেইলি চাৰ্টত মই ইয়াতে এগেইন মই লৈছোঁ, এগেইন মই ইয়াতে ইণ্ডিকেটৰ্ছ, ইয়াতে CCI-টো ইয়াতে চিম্পল মুভিং এভাৰেজ। আপোনালোকে যিসকলে টেকনিকেল ইণ্ডিকেটৰ, একচুৱেলি কি হয়, টেকনিকেল ইণ্ডিকেটৰবিলাক সকলোৱে এপ্লাই কৰিব নোৱাৰে। আপুনি যদি এজন প্ৰফেচনেল ট্ৰেডাৰ হয় তেতিয়াহে আপুনি টেকনিকেল ইণ্ডিকেটৰ এপ্লাই কৰিব পাৰিব। যিকোনো মানুহে কিন্তু টেকনিকেল ইণ্ডিকেটৰ এপ্লাই কৰিব নোৱাৰে। আৰু টেকনিকেল ইণ্ডিকেটৰটো হৈছে আপোনাৰ যেনেকৈ এজন ডক্তৰে এখন চুৰিৰ সহায়ত মানুহৰ এটা টিউমাৰ অপাৰেশ্যন কৰিব পাৰে বা এজন মানুহক অপাৰেশ্যন কৰি নতুন জীৱন দান দিব পাৰে, কিন্তু ঠিক তেনেকৈ এজন যদি ডকাইতৰ হাতত আপোনাৰ এই চাকুখন পৰে বা চুৰিখন পৰে, তেওঁ কিন্তু মানুহৰ জীৱন ল'বহে। গতিকে টেকনিকেল ইণ্ডিকেটৰৰ মেইন থিয়ৰী সেইটোৱেই। আপুনি যদি জানে তেতিয়াহে টেকনিকেল ইণ্ডিকেটৰে মাৰ্কেটত কাম কৰিব। আপুনি যদি নাজানে টেকনিকেল ইণ্ডিকেটৰ কিন্তু মাৰ্কেটত কাম নকৰে। মই এতিয়া কমডিটি চেনেল ইণ্ডেক্স CCI, মই ইয়াত CCI লৈছোঁ এগেইন। ইয়াত মই এপ্লাই কৰিছোঁ। CCI ভলিউম ইণ্ডিকেটৰ আছে। এইটো চাওক CCI-টো অলৰেডি ইয়াত অভাৰবট লেভেলত লাগি আছে। CCI-টো ইয়াৰ লেভেলৰ পৰা আকৌ তলত ঘূৰি অহাৰ ইয়াত মানে ট্ৰাই কৰিছে বস্তুটো। গতিকে সি অলপ তলত আহিব পাৰে, আহি পেলাই কিন্তু সি এগেইন প্ৰিভিয়াছ হাইটো চাই পেলাই আকৌ সি তলত আহিব পাৰে এগেইন, কিন্তু সি ওপৰত যাব বস্তুটো। এতিয়া যিহেতু চিলভাৰৰ মেজৰ ট্ৰেণ্ডটো কিন্তু আপ ট্ৰেণ্ডতে গৈ আছে। চাওক যিটো মেজৰ ট্ৰেণ্ড আছে, আপুনি মেজৰ ইনটেক্ট কৰে ডেইলি চাৰ্টত, গোটেই বস্তুটো আপ ট্ৰেণ্ডতে গৈ আছে।
ইয়াত আপোনাৰ ডাবল টপ ট্ৰিপুল টপ টাইপ পেটাৰ্ণ এটা বনালে তললৈ আহিলে তাৰপিছত আকৌ সি ওপৰত গৈছে ওপৰত গৈ পেলাই এতিয়া মাৰ্কেটটো অভাৰবট এইটো লেভেলত আছে আহি পেলাই কিন্তু সি এগেইন অলপ তললৈ আহি এগেইন ওপৰত যাব কাৰণ মাৰ্কেটটো ইয়াত কথাটো কি হৈছে আমাৰ কমডিটিজ ট্ৰেডিং যিসকলে কৰে তেওঁলোকে জানে যে মাৰ্কেটটো এটা ছেইম ৰেঞ্জৰ ভিতৰতে আপ ডাউন কৰে ইয়াত সাংঘাতিক কিবা এটা হৈ নাযায়গৈ আজি একেদিনাই 20% 30% বাঢ়িব একেদিনাই আপুনি 15% 20% মানে চব এনেকুৱা নহয় এটা পাৰ্টিকুলাৰ ৰেঞ্জৰ ভিতৰত গোটেই বস্তুটো চলি থাকে গতিকে নেক্সট মই ইয়াত আৰু এটা বস্তু ইয়াত চাব পাৰি ইয়াত আপোনাক ইয়াতে যিটো কেণ্ডেল ষ্টিক্স আছে সেই কেণ্ডেল ষ্টিক্সটো আপুনি যদি হাইকেনাচি কৰি দিয়ে তেতিয়াও আপুনি বহুত বস্তু বুজি হ'ব কাৰণ হাইকেনাচিত কি হ'ব আপোনাৰ কেণ্ডেলটো যদি আপ ট্ৰেণ্ডত যায় তেতিয়া মাৰ্কেটটো আপোনাৰ আপুনি গম পাব ব্লু হৈ যাব গোটেই কেণ্ডেলটো যদি আপ ট্ৰেণ্ডত যায় ঠিক তেনেকৈ যদি ৰেড কেণ্ডেল হৈ যায় তেতিয়া আপুনি মাৰ্কেটটো -10ত হ'ব আৰু সেই বস্তুটো যদি আপুনি মাল্টিপল চ'ৰ্চত ডিটেক্ট কৰে বা মাল্টিপল টাইম ফ্ৰেমত আপুনি ডিটেক্ট কৰিবলৈ যায় তেতিয়াও আপুনি গোটেই বস্তুটো ভালকৈ গম পাব এতিয়া চাওক চিলভাৰটো এইটো মই কৈছোঁ যে আপ ট্ৰেণ্ডত গৈছে এইটো অৰুণ ডিটেক্ট হৈছে ইয়াতে এই পাৰ্টিকুলাৰ পৰ্চনটো অৰুণ ডিটেক্ট হৈছিলে গতিকে মাৰ্কেটটো আপ ট্ৰেণ্ডত গৈছে গৈ পেলাই সি আকৌ এনেকৈ ঘূৰিছে সি লণ্ডন আহিব পাৰে কিন্তু অভাৰঅল ট্ৰেণ্ডটো চিলভাৰৰ আপ ট্ৰেণ্ডতে আছে কিন্তু যদিও আপ ট্ৰেণ্ডত আছে এতিয়া আপুনি বাই বা চেল ডাইৰেক্টলি এণ্ট্ৰি মাৰিব নোৱাৰে চিলভাৰত কাৰণ ইয়াত কোনো ছিগনেল ডিটেক্ট হোৱা নাই আজি না CCI ডিটেক্ট কৰিছে না আপোনাৰ অৰুণ ডিটেক্ট কৰিছে অৰুণটো এটা বহুত পাৱাৰফুল টেকনিকেল ইণ্ডিকেটৰ হয় তুষাৰ সিন্ধেটো আৱিষ্কাৰ কৰিছিলে 1990 আপোনাৰ এইটোত 1992 এইটো আৱিষ্কাৰ কৰিছিলে তুষাৰ সিন্ধে গতিকে এইটো অতি ইম্পৰ্টেণ্ট এটা টেকনিকেল ইণ্ডিকেটৰ হয় অৰুণ আপোনালোকে অৰুণ টেকনিকেল চিষ্টেমটো ইউটিউবত বা আপুনি মোৰ চেনেলতো আছে বা আপোনালোকে গুগলত চাৰ্চ কৰিব হোৱাট ইজ অৰুণ টেকনিকেল ষ্ট্ৰেটেজি অতি ইম্পৰ্টেণ্ট টেকনিকেল এনালাইচিছ চিষ্টেম অৰুণ AROON এতিয়া গতিকে এতিয়া এই গোটেইখিনি বস্তু আমি এনালাইচিছ কৰি গম পাইছোঁ যে আপুনি আজিৰ ডেটত আপুনি চিলভাৰটো বাই বা চেল ডাইৰেক্টলি কৰিব নোৱাৰে কাৰণ ইয়াত ডেইলি ছিগনেল ডিটেক্ট হোৱা নাই আৰু ডেইলি ছিগনেলটো হৈছে মেজৰ ছিগনেল আপুনি ফ'ৰাছত চাব পাৰে সেইটো এটা বেলেগ ধৰণৰ কনচেপ্ট মই ফ'ৰাছত আপুনি চাই ল'ব পাৰোঁ কিন্তু মই পাৰ্চনেলি কিন্তু ডেইলি ছিগনেল ডিটেক্ট নহ'লে মই মাৰ্কেটত এণ্ট্ৰি নকৰোঁ এতিয়া ফ'ৰাছৰ ছিগনেল মই চাব পাৰোঁ কিন্তু ফ'ৰাছতো চাওক ফ'ৰাছতো কোনো ছিগনেল ডিটেক্ট হোৱা নাই ইয়াতে ডেইলি আপ ট্ৰেণ্ডত আছে যদি ফ'ৰাছত আপ ট্ৰেণ্ডত যায় আপোনাৰ এণ্ট্ৰি এটা কৰিব পাৰে কিন্তু ফ'ৰাছত প্ৰব্লেমটো হৈছে কি ইয়াতে মাৰ্কেটটো ফ্লেট হৈ গুচি গ'ল ইয়াতে ফ্লেট হৈ যোৱাৰ পিছত সি ডাউন ট্ৰেণ্ডত গুচি আহিব পাৰে তাৰপিছত আকৌ সি ওপৰত যাব আৰু সেইখিনি বস্তু ডিটেকশ্যন কৰিবৰ কাৰণে ইচিমকুটো আমাক মেইনলি এপ্লাই কৰিবলগীয়া হয় ইচিমকুটো থাকিলে সেইখিনি বস্তু আমি অতি ইজিলি এনালাইজ কৰিব পাৰোঁ আৰু উইদাউট ইচিমকু এইখিনি কথা ডাইৰেক্টলি ক'ব পৰা নাযায় গতিকে সেইকাৰণে ইচিমকুক আজি মাৰ্কেটৰ অল ইন ওৱান টেকনিকেল এনালাইচিছ চিষ্টেম বুলি কোৱা হয় বা মেইন আমাৰ কি কয় এইটো টেকনিকেল এনালাইচিছৰ কিং অফ দ্য টেকনিকেল ইণ্ডিকেটৰৰ কিং বুলি কোৱা হয় ইচিমকুটো গতিকে সেইটো এটা অতি ইম্পৰ্টেণ্ট কথা আৰু আপোনালোকে ফাইনেন্সিয়েল মাৰ্কেটত বা ফাইনেন্সিয়েল ট্ৰেডিঙত যেতিয়া এণ্ট্ৰি কৰিব তাত ফাৰ্ষ্ট কথা ইণ্ডিকেটৰ্ছ আমি জানিবই লাগিব নেক্সট আমি মাল্টিপল টাইম ফ্ৰেম স্কেনিং ট্ৰেডিং সাইকোলজি ইমোশ্যনেল ডিচিপ্লিন নেক্সট ৰিস্ক মেনেজমেণ্ট অতি ইম্পৰ্টেণ্ট কথা ট্ৰেডিঙৰ চবতকৈ ইম্পৰ্টেণ্ট বস্তু ৰিস্ক মেনেজমেণ্ট ষ্ট্ৰেটেজিটো আপোনাক সকলোৱে শিকাব পাৰিব কিন্তু যদিও মাল্টি টাইম স্কেনিং চিষ্টেমটো আজি ইণ্ডিয়াৰ অতি কেইজনমান ধৰক প্ৰফেচনেল বা আঙুলিৰ মূৰত লিখিব পৰা ট্ৰেডাৰেহে জানে তথাপিও কিন্তু আপোনালোকৰ ৰিস্ক মেনেজমেণ্ট যদি ঠিক থাকে তেতিয়া আপুনি ফাইনেন্সিয়েল মাৰ্কেটত জেনেৰেলি লছৰ সন্মুখীন নহয় আজি যিসকলে ফাইনেন্সিয়েল মাৰ্কেটত আজি ট্ৰেডিং কৰি বৰবাদ হৈ যায় তেওঁলোকৰ মেইন প্ৰব্লেম ৰিস্ক মেনেজমেণ্ট আৰু অপশ্যন বাইং ইনভেষ্টিং কৰি পেলাই জেনেৰেলি মাৰ্কেটত লং টাৰ্ম ইনভেষ্টিঙৰ কোনো বৰবাদ নহয় আৰু গ্ল'বেল মাৰ্কেটত যিসকলে কাম কৰে তেওঁলোক টেকনিকেলি বা ফাণ্ডামেণ্টেলি সাংঘাতিক ষ্ট্ৰং হয় তেওঁলোক সাংঘাতিক নলেজেবল পাৰ্চন হয় গতিকে তেওঁলোকৰ ইমান ইজিলি লছ নহয় তথাপিও কিছুমান স্কেমাৰৰ পাল্লাত পৰি পেলাই বহুত লছ হোৱা দেখা যায় যেনেকৈ মই উল্লেখ কৰিলোঁ যে কোনোবাই কয় গ্ল'বেল ট্ৰেডিংটো আজি নেটৱৰ্কিং বিজনেছ হয় কোনোবাই কয় টকেটত ইনভেষ্ট কৰক কোনোবাই কয় ফৰেক্সৰ নামত আজি পঞ্জি স্কিম চলায় এনেকুৱা ধৰণৰ বস্তুত লছ হোৱাটো বেলেগ ধৰণৰ কথা যদি আপুনি নিজৰ কেপিটেল লয় হওক বা আপুনি বেলেগৰে কেপিটেল লৈ হওক বা আপুনি বেংকৰে কেপিটেল লৈ পেলাই আপুনি কাম কৰক যদি আপুনি নিজেই গোটেই বস্তুটো অপাৰেশ্যন কৰে নিজেই গোটেই চিষ্টেমটো আপুনি অপাৰেট কৰে বেলেগক আপুনি ট্ৰেনিং কৰিবলৈ নিদি পেলাই তেতিয়া কিন্তু আপোনাৰ প্ৰফিট হোৱাটো 100% কনফাৰ্ম থাকে কাৰণ আপুনি আজি ইয়াত গ্ল'বেল ট্ৰেডিঙত বা কমডিটিজ ট্ৰেডিঙত যিবিলাক টেকন'লজি আছে সেইবিলাক টেকন'লজি যদি আপুনি ইণ্ডিয়ান মাৰ্কেটত কাম কৰে এপ্লাই কৰে আপুনি ইণ্ডিয়ান মাৰ্কেটত লছ হোৱাৰ কোনো চান্স নাথাকে কিন্তু বস্তুটো কি তাত ৰিস্ক মেনেজমেণ্টটো জানিব লাগিব সেইটো অতি ইম্পৰ্টেণ্ট কথা এটা কিন্তু গোটেই কথাবিলাক আচলতে এনেকুৱা ধৰণৰ হয় কিন্তু ইয়াত আমাৰ অসম বা নৰ্থ ইষ্টত কি হৈ আছে ট্ৰেডিঙৰ নামত বা ট্ৰেডিং বস্তু যথেষ্ট নতুন হয় গতিকে
বহুতে বহুত কথা বুজি নাপায় বুজি নোপোৱাৰ ফলত কি হয় তেওঁলোকে ভাবে যে কোনোবা এজন মানুহক পইচা দি দিলে সেইটো কপি ট্ৰেডিং বুলি কয় আচ্ছা ইয়াত আপুনি চাব পাৰে মোৰ পাৰ্টিকুলাৰ যিটো টেকনলজি বা ছফ্টৱেৰ ইয়াত কপি ট্ৰেডিং ইয়াত কপি লাগি আছে চব কপি ইয়াত কপি কৰিলে হ'লে আপুনি কপি ট্ৰেডিং চিষ্টেম আছে ইয়াতে এটা অট'মেটিক চিষ্টেম আছে অট'মেটিক ট্ৰেডিং হ'ব ইয়াতে এনালাইজ কৰা চিষ্টেম আছে কপি ট্ৰেডিং চিষ্টেমটো কমপ্লিটলি বেলেগ হয় আপুনি ৱৰ্ল্ডৰ যিকোনো এজন হাইলি প্ৰফেচনেল ট্ৰেডাৰ আপুনি কপি কৰিব সেইটো আপুনি নিজৰ কেপিটেল লৈ কপি কৰিব তাত ধৰক এনেকুৱা ধৰণৰ কোনো কথা নাই কিন্তু ধৰক আপুনি যদি আজি যিসকলে ট্ৰেডিঙৰ নামত নেটৱৰ্কিং কৰে বা ইজনৰ পইচা দি সিজনক আজি 10% 15% এনেকুৱা ধৰণৰ চিষ্টেমবিলাক যিবিলাক চলি থাকে সেইটোৰ লগত ট্ৰেডিঙৰ কোনো মতলব নাই আৰু সেইটো কৰিলে আপোনাৰ ট্ৰেডিঙত পইচা নাহে লাষ্টত কয় যে মানুহে কয় যে আপুনি ট্ৰেডিংটো বেয়া আপোনাৰ আমুক হয় তামুক হয় কয় ট্ৰেডিং কৰি কোম্পানী বন্ধ হৈ যায় বুলি কয় এইবিলাক বহুত কথা তাত আহে কিছুমান টেকনিকেল কথা গতিকে ট্ৰেডিং কৰিবলৈ হ'লে এজন মানুহ হাইলি ফাৰ্ষ্ট কথা হাইলি এডুকেটেড হ'ব লাগিব তেওঁ আজি নট অনলি ইণ্ডিয়া তেওঁলোকে এটা গ্ল'বেল নজৰত আজি এটা গোটেই বস্তুটো ভালকৈ চাব লাগিব তেওঁলোকৰ আজি এটা গ্ল'বেল নলেজ থাকিব লাগিব তেওঁলোকে গোটেই বস্তুটো ভালকৈ এনালাইচিছ কৰাৰ এটা পাৱাৰ থাকিব লাগিব আৰু ট্ৰেডিঙত আমাৰ এটা অতি হিডেন চিক্ৰেট এটা অতি মানে এইটো আমাৰ জনা শুনা কথা এটাই আছে যিসকলে নিজক ফাইনেন্সিয়েল মাৰ্কেটটো নিজে এনালাইচিছ কৰিব নাজানে ফাইনেন্সিয়েল ট্ৰেডিঙত তেওঁলোকে ট্ৰেডিঙৰ নামত যোৱাহে খেলে এইটো অতি ইম্পৰ্টেণ্ট কথা এটা আছে আমাৰ ট্ৰেডিঙত এইটো আমাৰ কিতাপত লিখা আছে CMT বুকছত যে যিসকলে ট্ৰেডিংটো নিজে এনালাইচিছ কৰি নকৰে তেওঁলোকে নিজৰ ভৰিত অনলি নিজে কুঠাৰহে মাৰে গতিকে আপুনি নিজে এনালাইচিছ পাৱাৰটো লাগিব এতিয়া কোনোবাই গাইড কৰাটো বেলেগ ধৰণৰ কথা এটা যিহেতু চিগনেলটো হৈছে নে নাই হোৱা টাইম ফ্ৰেমটো হৈছে সেইটো বেলেগ ধৰণৰ কথা এটা কিন্তু এণ্ট্ৰি এক্সিটটো আপুনি কৰিব পাৰিব লাগিব তাত কপি ট্ৰেডিংটো বেলেগ কনচেপ্ট এটা সেইটো ধৰক এতিয়া তাৰ গোটেই থিয়ৰিটোৱে বেলেগ হয় পিছত কপি ট্ৰেডিঙৰ কনচেপ্টটো কম কিন্তু বস্তুটো কি মই ইণ্ডিভিজুৱেলি বা মই পাৰ্চনেলি ক'বলৈ গ'লে ট্ৰেডিংটো কৰিবলৈ হ'লে ধৰক আপুনি যদি নিজৰ কেপিটেল লৈ হওক বা আপুনি ধৰক বেলেগ কোনো ফাইনেন্সাৰ লৈ হওক যিয়ে নকৰক লাগে গোটেই চিষ্টেমটো আপোনাৰ কণ্ট্ৰলিঙত থাকিব লাগিব গোটেই চিষ্টেমটো যদি আপুনি আপোনাৰ নিজৰ কণ্ট্ৰলিঙত থাকে আপোনাৰ 10% 15% বা আপোনাৰ 8-9% বা ট্ৰেডিঙত এভৰি মান্থ কনচিষ্টেণ্টলি ইনকাম হয় কিন্তু তাৰ মিনিংটো এইটো নহয় যে আপোনাৰ এভৰি মান্থলি পইচা ডাবল হ'ব এভৰি মান্থ আপোনাৰ 25% 20% 30% আহিব তেনেকৈ কেতিয়াও নহয় ট্ৰেডিংটো কোনো অভাৰনাইট মিলিয়নৰ গেম নহয় ট্ৰেডিংটো কৰি এজন মানুহে যদি কেপিটেল থাকে আপুনি ধৰক 10% 8% 10% 15% আপোনাৰ এটা অতি ধুনীয়া ৰিটাৰ্ণ হয় কিন্তু বস্তুটো কি আপুনি সেইটো নিজে কণ্ট্ৰলিং কৰিলেহে হ'ব আৰু সেইটো যদি আপুনি ধৰক বেলেগক বস্তুটো ক'ৰবাত ফৰেন পঠিয়াই দিছে কিবা কৰিছে তেনেকৈ কৰিলে আপোনাৰ ট্ৰেডিঙত নহয় সেইবিলাক কোম্পানী কিন্তু বন্ধ হৈ যায় সেইটো অতি ইম্পৰ্টেণ্ট কথা এটা গতিকে এই বস্তুটো চাব যাতে গোটেই চিষ্টেমটো নিজে অপাৰেশ্যন কৰে আৰু কপি ট্ৰেডিং সেইবিলাক যদি কিবা জানিবলগীয়া থাকে মোক আপুনি মোৰ পেজত ফোন কৰোঁ তাত মই হোৱাটছএপ নম্বৰ আছে তাত আপোনালোকে যোগাযোগ কৰিব পাৰে ডাইৰেক্টলি ফোন বা মেছেজো কৰিব পাৰে আজি মই এইখিনিয়ে ক'লোঁ নেক্সট আকৌ লগ পাম মই ইণ্ডিয়ান মাৰ্কেটত ডাইৰেক্টলি ইয়াত লাইভ মাৰ্কেটত মই সোমাম কেনেকৈ চিলভাৰ ট্ৰেডিং কৰিবলৈ কিমান টকা লাগে গ'ল্ডত কিমান টকা লাগে বা ক্ৰুড অইলত কিমান টকা লাগে সকলো কথা মই লাহে লাহে এক্সপ্লেইন কৰিম থেংক ইউ হেভ এ গ্ৰেট ডে